ভারতীয় জনতা পার্টির স্টেট কমিটির শক্তিশালী নেতা বিশ্বের ভিতৰত সর্ববৃহৎ রাজনৈতিক দল ভারতীয় জনতা পার্টির সভাপতি জেপি নাড্ডা ডাঙৰীয়া ভাষণ শুনিবলৈ আহিছে। তেখেতে প্ৰত্যেক পিছতে ভারতীয় জনতা পার্টি 10টা বছৰত যিখিনি কাম কৰিলে আৰু আগন্তুক দিনত যিখিনি কাম কৰিবলৈ লৈছে ইয়াৰ ওপৰত সম্পূৰ্ণভাৱে তেখেতে কথা ক'ব। মই আজি ইয়াত উপস্থিত হৈ বহুত আনন্দিত হৈছোঁ। কথা হৈছে যে ৰাভা আসাম অঞ্চল এটা সময়ত এটা বহুত আন্দোলন সংগ্ৰাম বিভিন্ন পৰিৱেশ পৰিস্থিতি ৰাভা আসাম অঞ্চলত হৈ আছে। আজি এই ৰাভা আসাম অঞ্চল শান্তি হৈ গ'ল, সুস্থিৰতা আহিছে। এই ৰাভা আসাম অঞ্চলত বিভিন্ন জাতি জনজাতি এটা শান্তি সম্প্ৰীতি সমন্বয়ৰ মাজেৰে আগুৱাই যোৱাৰ কাৰণে এটা পৰিৱেশ আজি গঢ়ি উঠিছে। আৰু এই পৰিৱেশটো গঢ়ি উঠিছে যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে 2014 যদি সেই সময় যদি ট্রান্সফার হলে হয় তেতিয়াহ'লে আমি কিমান পালো হয় 15%। ৰাজীৱ গান্ধী কৈ গৈছিল যে 1 টাকা পঠাও 15% আমি পাম। এই যদি 35 লাখ ট্রানজেকশন সেই সময়ত হলে হয় তেতিয়াহ'লে আমি কিমান পালো হয় 4 লাখ। আসামি বহুত আছে আজি 80 কৰোৰ মানুহ গৰীব কল্যাণী 5 বছৰ আমি কন্টিনিউ কৰি আছো। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমান আঁচনি আজি ল'ৰা ছোৱালী 9th ক্লাছ পাছ কৰিলে চাইকেল পাম, 10th ক্লাছ পাছ কৰিলে আমি লেপটপ দিওঁ, 12th পাছ কৰিলে ছাত্ৰী স্কুটি পায়। এতিয়াতো মেট্ৰিক পাছ কৰিলে 10,000, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে 12,500, তাৰপিছত যদি গ্ৰেজুৱেশ্যন পাছ কৰে 25,000 টকা পাব। তো বন্ধুসকল, শিক্ষাই হওক, স্বাস্থ্য হওক, যি আজি ৰাচন কাৰ্ড 52 লাখ ৰাচন কাৰ্ড বিতৰণ হ'ল। 52 লাখ রাশন কার্ড মানে যিমান মানুহ 52 লাখ অন্নদয় পাব, অটোমেটিক আয়ুষ্মান কার্ড পাব, প্রধানমন্ত্রী আবাস যোজনা গৃহ পাব, ঘর পাব, এতিয়া জীবন বীমা